নমস্কাৰ বন্ধুসকল, আপোনালোকৰ গোটেই বছৰটোৰ ৰাশিফল ক'ব ওলাইছোঁ। নতুন বছৰ সোমাই গ'ল, এতিয়া আপোনালোকৰ গোটেই 12 মাহ কেনেকৈ যাব তাৰ বিষয়ে ক'ব আহিছোঁ। মেঘ ৰাশি আহিছে প্ৰথমতে। মেঘ ৰাশি ফল অনুসৰি আপোনাৰ ৰাশিৰ মংগল ৰাশি শাসক গ্ৰহটো আপোনাৰ বছৰৰ আৰম্ভণিতে ধনু ৰাশিত আপোনাৰ নৱম স্থানত সূৰ্য ৰজাৰ সৈতে অৱস্থিত হ'ব, যাৰ ফলত দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা সৃষ্টি হ'ব। আপোনাৰ সন্মান বাঢ়িব, সমাজত ভাল স্থান পাব পাৰে। আপুনি ধৰ্মীয় বিষয়ত ব্যস্ত হৈ থাকিব। ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা ভাল আছে। স্বাস্থ্য উন্নতি হ'ব। দেৱগুৰু বৃহস্পতি বছৰৰ আৰম্ভণিতে আপোনাৰ প্ৰথম ঘৰত থাকি আপোনাৰ প্ৰেম আৰু আপোনাৰ বিবাহিত জীৱন, আপোনাৰ ব্যৱসায় আৰু আপোনাৰ ধৰ্মক শক্তিশালী কৰিব, যাৰ বাবে আপুনি সকলোবোৰ ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিব। ইয়াৰ পিছত 1 মে'ত আপোনাৰ দেৱগুৰু বৃহস্পতি আপোনাৰ দ্বিতীয় ঘৰলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত আপোনাৰ আৰ্থিক অগ্ৰগতিৰ সম্ভাৱনা আছে। বছৰৰ আৰম্ভণিতে আপুনি ৰাজযোগৰ দৰে ফলাফল পাব। গতিকে মুকলি হৃদয়ে সুযোগৰ সুবিধা লওক। ৰাহু মহাৰাজ গোটেই মাহটোত দ্বাদশ স্থানত থাকিব, যাৰ বাবে আপোনাৰ খৰচ স্থিৰ হৈ থাকিব। এই খৰচবোৰ অসাৰ হ'ব, গতিকে আপুনি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। ৰাশিফল 2024 তথ্য অনুসৰি বছৰৰ আৰম্ভণিতে এই ৰাশি প্ৰেমিকৰ জীৱনত উত্থান পতন ঘটিব। শনি মহাৰাজে আপোনাৰ প্ৰেমৰ পৰীক্ষা কৰিব, গতিকে আপুনি সতৰ্ক হৈ থাকক আৰু সত্যবাদী হৈ থাকক। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনলৈ হয়তো এই বছৰত প্ৰেম আহিব। আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত আপোনাৰ প্ৰিয়জনৰ সৈতে অনুকূল সম্পৰ্ক থাকিব আৰু একেলগে ওলাই যাব পাৰিব। কেৰিয়াৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন দেখা যাব পাৰে। একাদশ স্থানত দশম স্থানত অধিপতি শনি দেৱজী উপস্থিতি আপোনাৰ কেৰিয়াৰত স্থিৰতা কঢ়িয়াই আনিব আৰু আপোনাক উন্নত পদোন্নতিৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীৰ বুদ্ধিমত্তাৰ দ্ৰুত বিকাশ হ'ব আৰু ইয়াৰ বাবে আপুনি পঢ়া শুনাত ভাল সফলতা লাভ কৰিব। দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ প্ৰভাৱ এজনক ভাল ছাত্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব। বছৰৰ আৰম্ভণিতে পাৰিবাৰিক জীৱনত অনুকূলতা কঢ়িয়াই আনক। পাৰিবাৰিক সম্প্ৰীতি থাকিব, কিন্তু বছৰৰ শেষত মাহকেইটাত পিতৃ মাতৃৰ স্বাস্থ্য যত্ন ল'ব লাগিব। বছৰৰ আৰম্ভণিতে ভাল হ'ব বৈবাহিক সম্পৰ্কত। কোনোবা এটা অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পাব। অবিবাহিত লোকো হয়তো এই বছৰ বিয়া পাতিব। ব্যৱসায়ত নতুন উচ্চতা লাভ কৰাৰ সম্ভাৱনা আছে। টকা আৰু লাভৰ পৰিস্থিতি উত্থান পতনে ভৰি পৰিব। অপ্ৰয়োজনীয় খৰচ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মিশ্ৰিত ফলাফল আহিব। দেৱগুৰু বৃহস্পতিয়ে আপোনাক সমস্যাৰ পৰা ৰক্ষা কৰিব, কিন্তু ৰাহু আৰু কেতুৱে আৰু অন্যান্য গ্ৰহৰ প্ৰভাৱে সময়ে সময়ে তেজ সম্পৰ্কীয় সমস্যা, মূৰৰ বিষ আৰু অন্যান্য সৰু সৰু স্বাস্থ্যজনিত সমস্যা আপোনাৰ সৃষ্টি কৰিব। বৃষ ৰাশি ফল অনুসৰি আপোনাৰ বছৰৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতি দ্বাদশ স্থানত থাকিব আৰু খৰচত বৃদ্ধি আছে আৰু আপুনি ধৰ্মীয় কাম কাজৰ আৰু ভাল কামত নিয়োজিত হ'ব। 1 মে' পিছত আপোনাৰ ৰাশিত আহিব দেৱগুৰু বৃহস্পতি। তেতিয়া এই সমস্যাবোৰ কমি যাব, কিন্তু স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব দিব লাগিব। গোটেই বছৰটোত দশম স্থানত যোগকাৰক গ্ৰহ শনি দেৱজীৰ উপস্থিতিৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ভাল পুৰস্কাৰো পাব। ভাগ্য আৰু কৰ্ম সংযোগৰ বাবে ৰাজযোগৰ প্ৰভাৱ আছে আৰু আপোনাৰ কেৰিয়াৰত পাব। কেৰিয়াৰ অগ্ৰগতি আছে। ৰাহু সান্নিধ্যত বছৰটো আপোনাৰ একাদশ স্থানত থাকিব, যাৰ বাবে আপোনাৰ আকাংক্ষিত কামনা পূৰণ হ'ব। সামাজিকভাৱে আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। বন্ধুৰ সামাজিক মহল বৃদ্ধি পাব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কিন্তু ৰাশিফলৰ মতে বছৰৰ আৰম্ভণিতে প্ৰেমৰ সম্পৰ্কত উত্থান পতন হৈ থাকিব পাৰে। গোটেই বছৰটোত কেতু মহাৰাজে পঞ্চম ঘৰত বহি থাকিব, যাৰ বাবে আপোনাৰ প্ৰিয়জনক ভালদৰে বুজিব নোৱাৰাৰ বাবে সম্পৰ্কত সমস্যাৰ সৃষ্টি হ'ব পাৰে। মাজতে শুক্ৰৰ প্ৰভাৱে আপোনাৰ সম্পৰ্কৰ যত্ন লৈ থাকিব, কিন্তু আপুনি আপোনাৰ সম্পৰ্কৰ গুৰুত্ব বুজিব লাগিব। আপুনি আপোনাৰ কেৰিয়াৰত সুখদায়ক আৰু আশাব্যঞ্জক ফলাফল পাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা আপুনি লাভৱান হ'ব। এইবাৰ ভাল অগ্ৰগতিৰ সম্ভাৱনা আছে। মাৰ্চৰ পৰা এপ্ৰিল আৰু ডিচেম্বৰ মাহৰ মাজত আপোনাৰ ভাল অগ্ৰগতি হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু কিছুমান বিশেষ বিষয়ত আপোনাৰ দখল অধিক শক্তিশালী হ'ব। আপুনি আৰ্থিক সুবিধা লাভ কৰি থাকিব আৰু আপোনাৰ আৰ্থিক অৱস্থাও শক্তিশালী হ'ব। বছৰৰ আৰম্ভণিতে গোপনে ধন লাভ কৰাৰ সম্ভাৱনাও আছে, কিন্তু খৰচো থাকিব। পাৰিবাৰিক জীৱনলৈ চালে বছৰৰ আৰম্ভণিটো অনুকূল হ'ব, কিন্তু আপোনাৰ মা আৰু দেউতাৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বৈবাহিক জীৱনত পত্নীৰ সকলো শাৰীৰিক সমস্যা বৃদ্ধি পাব। বছৰৰ আৰম্ভণিতে সপ্তম স্থানত বুধ আৰু শুক্ৰ, দ্বাদশ স্থানত বৃহস্পতি, দশম স্থানত শনি আৰু একাদশ স্থানত ৰাহুৱে ব্যৱসায়ৰ বাবে আদৰ্শ পৰিস্থিতিৰ সৃষ্টি কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বছৰৰ আৰম্ভণিটো দুৰ্বল হ'ব। পঞ্চম স্থানত কেতু, দ্বাদশ স্থানত বৃহস্পতি,
অষ্টম স্থানত মংগল আৰু সূৰ্যই স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব। অৱশ্যে বছৰৰ মাজভাগত ক্ৰমান্বয়ে স্বাস্থ্য উন্নতি হোৱাৰ সম্ভাৱনা আছে। মিথুন ৰাশি ফলৰ মতে গ্ৰহবোৰৰ অৱস্থানে বছৰৰ আৰম্ভণি আপোনাৰ বাবে অনুকূল হ'ব বুলি ইংগিত দিছে। দেৱগুৰু বৃহস্পতিয়ে একাদশ স্থানত লাভ কৰিব আৰু বহু সফলতা প্ৰদান কৰিব। ইয়াৰ দ্বাৰাই আপোনাৰ অৰ্থনৈতিকভাৱে যথেষ্ট শক্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কতো প্ৰেমৰ বৃদ্ধি কৰি থাকিব। বৈবাহিক সম্পৰ্কৰ সমস্যাও কমি যাব। শনিয়ে ভাগ্য অধিপতি হোৱাৰ বাবে ভাগ্যৰ ঠাইত আপোনাৰ সৌভাগ্য বৃদ্ধি হ'ব, যাৰ বাবে স্থবিৰ হৈ থকা কামটো আপোনাৰ সম্পূৰ্ণ হ'ব। আপুনি সফলতা লাভ কৰিব। সমাজৰ আপোনাৰ সন্মান বাঢ়িব। ৰাহু আৰু কেতু আপোনাক দশম আৰু চতুৰ্থ ঘৰত থাকিব, যিয়ে আপোনাক শাৰীৰিকভাৱে সমস্যা দিব পাৰে। পাৰিবাৰিক জীৱনতো অশান্তিৰ সৃষ্টি হ'ব পাৰে। বছৰৰ আৰম্ভণিতে সূৰ্য আৰু মংগল গ্ৰহৰ সপ্তম স্থানত থকাৰ বাবে বৈবাহিক জীৱনত কিছু উত্তেজনা বৃদ্ধি পাব আৰু ব্যৱসায়তো আপোনাৰ উত্থান পতন হ'ব। বছৰৰ আৰম্ভণিতে বুধ আৰু শুক্ৰৰ স্থানত থকাৰ বাবে খৰচত ত্বৰান্বিত হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব। বছৰৰ আৰম্ভণিয়ে প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল হ'ব। পঞ্চম স্থানত দেৱগুৰু বৃহস্পতিৰ দিশটোৰ বাবে প্ৰেমৰ বিকাশ হ'ব পাৰে আৰু এইবাৰ আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে প্ৰেমৰ বিবাহত সফল হ'ব। কৰ্মক্ষেত্ৰত শ্বৰ্টকাট লোৱাটো এৰাই চলক। চাকৰি বদলি হোৱাৰ সম্ভাৱনা আছে। মাৰ্চৰ পৰা অক্টোবৰৰ ভিতৰত চাকৰি সলনি কৰাৰ সুযোগ পাব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ আৰম্ভণিতে কিছু অসুবিধাৰ সন্মুখীন হ'ব। চতুৰ্থ ঘৰত কেতুৱে পৰিয়ালৰ সমস্যা বৃদ্ধি কৰিব, যাৰ ফলত আপোনাৰ পঢ়া-শুনাত প্ৰভাৱ পৰিব পাৰে। অৱশ্যে সেই ক্ষেত্ৰত দেৱগুৰু বৃহস্পতিয়ে আপোনাক সহায় কৰিব আৰু আপুনি অধ্যয়নত মনোনিৱেশ কৰি লাভৱান হ'ব। পাৰিবাৰিক জীৱনত মানসিক চাপ বৃদ্ধি পাব। আৰু এটা কথা মনত ৰাখিব, বৈবাহিক জীৱনত পোনপটীয়াকৈ কথা কোৱাৰ পৰা বিৰত থাকক। যদিও বছৰৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতিয়ে দায়িত্ব ল'ব, তথাপি পৰিস্থিতি যাতে বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ৰ বাবে বছৰৰ আৰম্ভণিটো মধ্যমীয়া হ'ব। এই বছৰৰ বিদেশী আপোনাৰ যোগাযোগ কৰাৰ পৰা আপুনি ভাল সুবিধা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বছৰৰ আৰম্ভণিটোত আপোনাৰ দুৰ্বল হ'ব। পেটৰ বিষ, বুকুৰ সংক্ৰমণৰ দৰে সমস্যা এই বছৰ পৰিহাৰ কৰিব লাগে। চকুৰ সমস্যা হ'ব পাৰে। এই বছৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উত্থান পতনে ভৰি পৰিব। কৰ্কট ৰাশি ফলৰ তথ্য অনুসৰি বছৰৰ আৰম্ভণিতে আপোনাৰ দেৱগুৰু বৃহস্পতি দশম স্থানত উপস্থিত থাকিব আৰু ই আপোনাক কেৰিয়াৰ আৰু পৰিয়ালৰ মাজত ভাৰসাম্য স্থাপন কৰাত সহায় কৰিব। আৰু 1 মে'ৰ পিছত ই একাদশ স্থানলৈ স্থানান্তৰিত হ'ব আৰু ই আপোনাৰ আয় বৃদ্ধি উপায়। ধৰ্মীয় বিষয়ত আপোনাৰ আগ্ৰহ জাগ্ৰত হ'ব। ৰাহু গোটেই বছৰটোত আপোনাৰ নৱম ঘৰত থাকিব, যাৰ বাবে আপুনি তীৰ্থস্থান ভ্ৰমণ কৰাৰ লগতে বিশেষ নদীত গা ধুবলৈ সুযোগ পাব। দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা আছে। এই বছৰটো ভ্ৰমণেৰে ভৰি থাকিব। বছৰৰ আৰম্ভণিতে শুক্ৰ আৰু বুধক পঞ্চম স্থানত ৰখা হয়, ফলত এই সময় প্ৰেম আৰু বিত্তৰ ক্ষেত্ৰত অনুকূল হ'ব। ষষ্ঠ স্থানত সূৰ্য আৰু মংগলৰ অষ্টম স্থানত শনি থকাৰ বাবে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব আৰু খৰচৰ নিয়ন্ত্ৰণ প্ৰচেষ্টা চলাব লাগিব। এই ৰাশি অনুসৰি বছৰৰ আৰম্ভণিয়ে প্ৰেমৰ সম্পৰ্কত সৌন্দৰ্য কঢ়িয়াই আনিব। বুধ শুক্ৰৰ দৰে গ্ৰহ শুভ প্ৰেমৰ ঘৰত থাকিব। আপোনাৰ প্ৰেম জীৱনত নতুন শক্তি বাঢ়িব। ৰোমান্টিকতাত বৃদ্ধিৰ লগে লগে আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। এই বছৰ আপুনি হয়তো সিজনে সিজনক বিয়া কৰাবলৈ বিবেচনা কৰিব। কেৰিয়াৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিটো অনুকূল হ'ব। শনিয়ে অষ্টম স্থানৰ পৰা দশম স্থানলৈ দিশ দিয়াৰ বাবে আপুনি কৰ্মৰ হেঁচাত পৰিব, কিন্তু আপুনি কঠোৰ পৰিশ্ৰম কৰিব আৰু চাকৰিটোতো আপোনাৰ স্থান পৰিপক্ক হৈ তুলিব। হঠাৎ আপুনি হয়তো এটা ডাঙৰ লাভজনক পদ অৰ্থাৎ পদোন্নতিৰ সুবিধা আছে। 1 মে'ত বৃহস্পতি একাদশ স্থানলৈ স্থানান্তৰিত হোৱাৰ লগে লগে জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব, যি আপোনাক সময়ে সময়ে চাকৰিৰ ক্ষেত্ৰত উপকৃত কৰিব। বছৰৰ আৰম্ভণিত ছাত্ৰ-ছাত্ৰীৰ বাবে অনুকূল হ'ব। বুধ আৰু শুক্ৰৰ প্ৰভাৱ আৰু দ্বিতীয় আৰু চতুৰ্থ স্থানত দেৱগুৰু বৃহস্পতি বিশেষ দিনৰ বাবে শিক্ষা ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। মে', আগষ্ট আৰু নৱেম্বৰ, ডিচেম্বৰ মাহবোৰ আপোনাৰ বাবে ভাল সময় হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব। বছৰৰ আৰম্ভণিতে পাৰিবাৰিক জীৱন অনুকূল হ'ব আৰু দেৱগুৰু বৃহস্পতিৰ কৃপাত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সহযোগিতা লাভ কৰি থাকিব। ভাই-ভনীয়ে সহায় কৰিব, কিন্তু পিতৃ আৰু ভাই-ভনী কিছুমান সমস্যাৰ সন্মুখীন হ'ব। পিতৃৰ স্বাস্থ্যৰ যত্ন লওক। 23 এপ্ৰিলৰ পৰা 1 জুনৰ ভিতৰত বিশেষ যত্ন লওক। বছৰৰ আৰম্ভণিয়ে হয়তো বৈবাহিক জীৱনত কিছু উত্তেজনা আনিব পাৰে। অৱশ্যে বছৰৰ মাজভাগত অনুকূল হ'ব। ব্যৱসায়ত উত্থান পতন হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপুনি নিজৰ যত্ন লওক আৰু কোনো শাৰীৰিক সমস্যা আওকাণ কৰাৰ পৰা বিৰত থাকক।
সিংহ ৰাশি সূৰ্যৰ চিন। এই বছৰৰ সিংহৰ ৰাশি লোকৰ বাবে অনুকূল ফলাফল কঢ়িয়াই আনিবলৈ গৈ আছে। গোটেই বছৰটোত শনি মহাৰাজে আপোনাৰ সপ্তম ঘৰত উপস্থিত থাকিব, যি আপোনাৰ বিবাহিত জীৱনক শক্তিশালী কৰি তুলিব আৰু আপোনাৰ জীৱনসংগী ব্যক্তিত্বক উন্নত কৰিব। এজন শক্তিশালী ব্যক্তিত্বৰ মালিক হৈ পৰক। ইয়াৰ উপৰি আপোনাৰ ব্যৱসায়টো স্থায়ী বৃদ্ধিৰ সম্ভাৱনা আছে। ইচ্ছা কৰিলে ব্যৱসায়টো আপুনি সম্প্ৰসাৰণ কৰিব পাৰিব। এই বছৰত আপুনি দীঘলীয়া যাত্ৰা হাতত লোৱাৰ সুযোগ আছে। বিদেশলৈ যোৱাৰ সুযোগো পাব পাৰে। বছৰৰ আৰম্ভণিতে নৱম স্থানত থাকি আপোনাৰ সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব বৃহস্পতি মহাৰাজে। ধৰ্মীয় কাম কাজৰ প্ৰতি আপোনালোকৰ আগবাঢ়ক আৰু ঘৰতে কাৰ্যসূচী আয়োজন কৰিব পাৰে। দেউতাৰ লগত তোমাৰ সম্পৰ্ক ভাল হ'ব। ইয়াৰ পিছত 1 মে'ত দেৱগুৰু বৃহস্পতি দশম স্থানলৈ গৈ পৰিয়ালৰ কামৰ মাজত পৰিস্থিতিৰ উন্নতি সাধন হ'ব। গোটেই বছৰটোত ৰাহু মহাৰাজৰ অষ্টম স্থানত থকাৰ বাবে স্বাস্থ্য যত্ন ল'ব লাগিব। সিংহ ৰাশিসকল 2024 চনৰ অনুসৰি এই বছৰৰ আৰম্ভণিতে প্ৰেম জীৱনত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। বছৰৰ আৰম্ভণিতে পঞ্চম স্থানত থাকি সূৰ্য আৰু মংগল গ্ৰহে আপোনাৰ প্ৰেমৰ সম্পৰ্কত বিনষ্ট কৰিব। কিন্তু দেৱগুৰু বৃহস্পতিয়ে গ্ৰহে ক্ৰমান্বয়ে নৱম স্থানত গৈ শান্তি কঢ়িয়াই আনিব আৰু আপোনাৰ সম্পৰ্ক সুদৃঢ় কৰিব পাৰে। চাকৰিত ভাল সফলতা পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলেও এইবাৰ ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। বছৰৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীৰ বাবে কিছু দুৰ্বল হ'ব পাৰে। আপুনি অধ্যয়নত মনোনিৱেশ কৰিব আৰু আপুনি সম্পূৰ্ণ হৃদয়ে অধ্যয়ন কৰিব বিচাৰিব। কিন্তু গৰম প্ৰকৃতিৰ গ্ৰহৰ প্ৰভাৱে আপোনাৰ স্বাস্থ্যত নষ্ট কৰি আপোনাৰ চৌপাশটো পৰিস্থিতিৰ পৰিৱৰ্তন আনিব পাৰে। ইয়াৰ বাবে পঢ়া-শুনাত ব্যাঘাত জন্মিব পাৰে। বছৰৰ আৰম্ভণিতে আপুনি পাৰিবাৰিক জীৱনৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনক। পাৰিবাৰিক সম্প্ৰীতি অৱনতি ঘটিব পাৰে, গতিকে সাৱধান হওক। বছৰৰ আৰম্ভণি বৈবাহিক জীৱনৰ বাবে ভাল হ'ব। আপোনাৰ পত্নীয়ে নিজৰ কাম সম্পূৰ্ণ হৃদয়েৰে কৰিব পাৰিব, আমাৰ দায়িত্ব পালন কৰিব। আৰ্থিকভাৱে এই বছৰটোত উত্থান পতনে ভৰি পৰিব। অষ্টম স্থানত থকা ৰাহুৱে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি কৰিব। সেয়েহে আয় বৃদ্ধিত মনোনিৱেশ কৰিব লাগে। বছৰৰ আৰম্ভণি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বল। সূৰ্য পঞ্চম স্থানত, মংগল সপ্তম স্থানত, শনি অষ্টম স্থানত, ৰাহু উপস্থিতিৰ বাবে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হ'ব। শাৰীৰিক সমস্যা হঠাতে আহিব, যাৰ বাবে মাথো নিজৰ ফালৰ পৰা অসাৱধান নহ'ব। কন্যা ৰাশি সূৰ্য ৰাশি। কন্যা ৰাশিৰ ৰাশিফল অনুসৰি এইবাৰ গ্ৰহৰ ট্ৰেনজিট অনুযায়ী আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। বছৰৰ আৰম্ভণিৰ পৰাই আপোনাৰ ষষ্ঠ স্থানত শনি মহাৰাজ বিশেষভাৱে উপস্থিত হৈ আছে আৰু আপোনাৰ অষ্টম স্থানত, দশম স্থানতো বা দ্বাদশ স্থানতো আপোনাৰ দিশ দিব। ইয়াৰ বাবে আপুনি হয়তো স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'ব, কিন্তু এই শনিদেৱেও এই সমস্যাবোৰৰ পৰা মুক্ত পোৱাত সহায় কৰিব। মাথো আপুনি এটা সুষম আৰু অনুশাসিত জীৱন যাপন কৰিব লাগিব আৰু এটা ভাল দৈনন্দিন নিয়ম মানি চলিব লাগিব। জীৱনত অনুশাসন আনিলে আপোনাৰ সকলো কাম সম্পন্ন হ'বলৈ আৰম্ভ হ'ব। শনিদেৱৰ পটটোৱে আপোনাৰ চাকৰিটো ভাল সফলতা কঢ়িয়াই আনিব। বছৰৰ প্ৰথম আধাত বৃহস্পতি ভগৱানৰ আপোনাৰ অষ্টম ঘৰত 1 মে'লৈকে থাকিব, যাৰ বাবে আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি যথেষ্ট আগ্ৰহ অনুভৱ কৰিব। কিন্তু আপোনাৰ অপ্ৰয়োজনীয় খৰচো হ'ব আৰু আপোনাৰ কামত বাধা আহিব পাৰে। কিন্তু 1 মে' পিছত আপোনাৰ নৱম ঘৰলৈ স্থানান্তৰিত হ'ব, যাৰ বাবে আপুনি সকলো কামতে সফলতা লাভ কৰিবলৈ আৰম্ভ কৰিব। শিশুৰ লগত জড়িত ভাল খবৰো পোৱাৰ সম্ভাৱনা আছে। ৰাহু গোটেই বছৰটোত আপোনাৰ সপ্তম ঘৰত থাকিব। সেয়ে ব্যৱসায়িক আৰু ব্যক্তিগত জীৱনত দুয়োটাই আপোনাক সাৱধান আনিব পাৰে। কন্যা ৰাশিৰ প্ৰেমীৰ বাবে বছৰৰ আৰম্ভণিটো আপোনাৰ মধ্যমীয়া হ'ব। আপোনাৰ বাবে আপোনাৰ আৱেগ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয় হয় আৰু আপোনাৰ প্ৰিয়জনক যিকোনো কথা ক'লে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক বিনষ্ট হ'ব। বছৰৰ আৰম্ভণিতে সূৰ্য মংগল গ্ৰহৰ দৰে গ্ৰহৰ প্ৰভাৱ চতুৰ্থ স্থানত থাকিব, যাৰ ফলত পাৰিবাৰিক জীৱনত কিছু উত্তেজনা বৃদ্ধি পাব আৰু ইয়াৰ প্ৰভাৱ প্ৰেম জীৱনতো পৰিব। বছৰৰ আৰম্ভণিতে বুধ আৰু শুক্ৰ তৃতীয় স্থানত থাকিব আৰু বন্ধু বান্ধৱীৰ সৈতে এটা ভাল সম্পৰ্ক গঢ়ি তুলিব আৰু আপোনাৰ এজন বন্ধু আপোনাৰ বিশেষ হৈ পৰিব পাৰে। শনি মহাৰাজৰ কৃপা আৰু বছৰৰ আৰম্ভণিতে সূৰ্য আৰু মংগল গ্ৰহৰ প্ৰভাৱত চাকৰি পৰিস্থিতি অনুকূল হ'ব আৰু মাথো কাৰো লগত কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। ব্যৱসায়ত সফলতা লাভ কৰাৰ বাবে আপুনি ৰাহুৰ পদৰ প্ৰদৰ্শন হ'ব। কিন্তু যিকোনো ধৰণৰ শ্বৰ্টকাট এৰাই চলিব আৰু চিন্তা নকৰাকৈ যিকোনো ঠাইত হাত ৰখাৰ পৰা বিৰত থাকক। তেতিয়াহে ব্যৱসায়টো আপুনি আগবাঢ়িব পাৰিব। বছৰৰ আৰম্ভণিত ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল হ'ব। আপুনি শিক্ষাৰ প্ৰতি অতি চিৰিয়াছ হ'ব আৰু কঠোৰ পৰিশ্ৰম কৰিব। এইবাৰ প্ৰতিযোগিতামূলক পৰীক্ষাতো আপুনি নিৰ্বাচিত হ'ব পাৰে। বছৰৰ আৰম্ভণিতে পাৰিবাৰিক জীৱনত দুৰ্বল হৈ পৰে।
মাতৃ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু ভাই ভনীৰ মাজত প্ৰেম মনোভাৱ সম্ভাৱনা আছে। ৰাহু আৰু কেতুৰ প্ৰভাৱৰ বাবে বৈবাহিক জীৱনত সমস্যা বাঢ়িব। যিহেতু ষষ্ঠ আৰু অষ্টম ঘৰটো আক্ৰান্ত, গতিকে আপুনি আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ যত্ন ল'বৰ বাবে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলাত মনোনিৱেশ কৰিব লাগে। আৰ্থিক দৃষ্টিকোণৰ পৰা ফলাফল ভালেই হ'ব। গ্ৰহ দিশ সম্পৰ্কে আপোনাক বাবে ভাল ফলাফল কঢ়িয়াই আনিব। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিলে আপোনাৰ আৰ্থিক অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষ যত্ন ল'ব লাগিব। আপোনাৰ সামান্যতম অসাৱধানতাই আপোনাৰ বাবে কোনোবা ডাঙৰ বেমাৰৰ কাৰণ হৈ পৰিব পাৰে। নিজকে নিয়ন্ত্ৰণ ৰাখি এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰক। ধন্যবাদ। এইকেইটা ৰাশি এতিয়া বৰ্তমান আপোনালোকৰ আগবঢ়াইছোঁ গোটেই বছৰটো কেনেকৈ যাব। পিছৰ তুলা ৰাশিৰ পৰা আপোনালোকৰ মীন ৰাশি পিছৰ ভিডিঅ'টো আপোনালোকক দিম যে গোটেই বছৰটো আপোনালোকৰ কেনেকৈ যাব। ধন্যবাদ। যদি নতুনকৈ মোৰ চেনেলটোত আহিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব আপোনালোকে সঠিকভাৱে ডেইলি সঠিক ৰূপত আপুনি ৰাশিফলখিনি পাবৰ কাৰণে। ধন্যবাদ।